লয়া জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক আমাৰ মাজৰ সম্পৰ্ক কেনে এই প্ৰশ্নটো যদি আন কোনোবাই মোক কৰে মইতো সকলো কথা উদংকৈ কৈ দিব নোৱাৰো এই সকলোবোৰ কথা যদি সঁচাকৈ কওঁ তেনেহলে আমাৰ সংসাৰ দেখোন আৰু বেয়া হ'ব চকুৰে দেখিলে মানুহে নেদেখো বুলি কিয় ভাকি দিব এইটো কি প্ৰশ্ন কৰিছা তুমি যদি সঁচাকৈয়ে চকুৰে নেদেখে তেনেকুৱা অন্ধ ছোৱালী এজনীৰ জীৱনত ইমান মায়ামোহ থাকেনে মায়ামোহ তেনেকুৱা ছোৱালী এজনী ইমান উচ্চাকাংক্ষী হ'বই নালাগে এয়া মই কৈছো নহয় কিবা এটা ঘটনা আছে নহলে তাই এনেকুৱা ব্যৱহাৰ কিয় কৰিব মোৰ দেখোন কথাবোৰ ভাবি এতিয়াহে ভয় লাগিছে কি হ'ব পাৰে কি কাৰণত তাইৰ চিন্তা বাঢ়িছে ময়ো তাকেই ভাবিছো কিবা কাৰণত সিহঁতৰ ঘৰৰ মানুহে তাইক কষ্ট দিয়া নাইতো মানুহে নিজৰ ইতিহাসটো জানিব লাগিব মানুহে নিজৰ শিপাডলৰ কথা যদি ভালকৈ নাজানে তেতিয়াহ'লে বেলেগ কথা জানি একো লাভ নাই মানুহে প্ৰথম নিজক জানিব লাগিব তাৰ পাছতে আনক জানিব লাগিব নেখাই নেখাই তোমাৰ শৰীৰটো কেনেকুৱা হৈছে দেখিছা আৰু ডাক্তৰে কি কৈছে জানা তুমি এতিয়া কেৱল খাব লাগে সেইকাৰণে তুমি সোনকালে সোনকালে খোৱা আৰু সোনকালে সোনকালে সুস্থ হৈ উঠা মেলা মেলা ইমানখিনি খালে হৈ যাব আৰু খোৱা খোৱা গুড এবাৰ তুমি সুস্থ হ'লে আমি আটাইকেইটাই ক'ৰবাত ফুৰি আহিমগৈ পানী খাবা কি হ'ল মাজনী এনেকৈ কি চাই আছা নাই তোমাক দুয়োকে এনেকৈ দেখি মোৰ খুব ভাল লাগিছে দেউতা তুমি আজিহে আমাক এনেকৈ দেখিলানে নহয় দেউতা মই জনা হোৱাৰে পৰা এটা কথা লক্ষ্য কৰিছিলোঁ মা আৰু তোমাৰ মাজত ভাল পোৱা যিমান আছিল তাৰ মাজতো কিন্তু কাজিয়াও বহুত আছিল এটা সময়ত মোৰ অনুমান হৈছিল যে তোমালোক স্বামী স্ত্ৰী হ'লেও দুয়োজনৰে মনৰ মিল নাই জোৰকৈ এটা সম্বন্ধত বান্ধ খাই আছা আৰু সেয়াও চাগে কেৱল মোৰ বাবে মই নোহোৱা হ'লে তোমালোকৰ চাগে এই সম্বন্ধ কেতিয়াবাই ছিঙি গ'লহেঁতেন কিন্তু মা ঘৰৰ পৰা নোহোৱা হোৱাৰ পৰাই মোৰে ভুল ভাঙিল তোমালোক দুয়োজনে দুয়োজনকে খুব ভাল পোৱা তাকেইতো অনু নোহোৱা হওঁতে মই ভাবিছিলোঁ অনুৰ অবিহনে মোৰ জীৱনটো একেবাৰে শূন্য আচলতে কি জানা মাজনী কাজিয়া পেঁচা লেৰা ধৰা এইবিলাক জীৱনৰ একো একোটা অংশ মা ঘৰলৈ উভতি অহাৰ পাছত তোমাৰ মুখত যিটো আনন্দ দেখিছোঁ মোৰ খুব ভাল লাগিছে দেউতা এনেকৈ সদায় থাকিবাচোন দেউতা বুজি পাইছেনে বাৰু বুজিছো ককা কথাবোৰ তোমাক জনাহে থলো এতিয়া একো সিদ্ধান্ত লোৱা নাই পাছত ভালকৈ বহি কথাবোৰ আলোচনা কৰিম এতিয়া এই কথাবোৰ কাকো ক'ব নালাগে ঠিক আছে ককা দেউতা ব্ৰান্তৰ কিবা কথা পাতি আছিলে নেকি নাই একো নাই বোৱাৰীক কথা এটা কৈ আছিল অৰুন্ধতী তুমি যোৱা ঠিক আছে ককা জেঠু লওক তুমি মোক কিবা ক'বলৈ আহিছিলা হ'বলা মই মানে নাই একো নাই দিয়ক কি হৈছে কচোন তই অৰুন্ধতীৰ বিষয়ে এটা কথা মন কৰিছনে জেঠাই তোৰ আৰু ক'বলৈ বেলেগ কথা নাই ন তোৰ সেই দীপলিপ তিৰোতাজনীৰ কথা ক'বলৈকে মোক ইয়ালৈকে মাতি আনিলি নহয় জেঠাই মোৰ মাজে মাজে এনেকুৱা ভাৱ হয় যে অৰুন্ধতীয়ে চকুৰে দেখা পায় বাবা কথাটো মই লক্ষ্য কৰিছোঁ তাই একেবাৰে নেদেখে তাই অকণমান হ'লেও দেখে কেনেবাকৈ তাই আমাক ফাঁকি দি থকা নাইতো কি হ'ল বাবলু তুমি একো নোখোৱাকৈ ওলাই আহিলা যে ব'লা কিবা এটা খাই ল'বা নাখাওঁ মই কিন্তু কিয়
মই কৈছোঁ নহয় নাখাওঁ বুলি। তোমাৰ হৈছে কি বাবলু? আজি ৰাতিপুৱাৰে পৰা তুমি একো এটা খোৱা নাই। ব'লা কিবা এটা খাই ল'বা। এনেকৈ মানুহ জীয়াই থাকিব পাৰি নেকি? কেৱল এটা ৰুমৰ ভিতৰতে সোমাই থাকিব লাগে, কেনিও ওলাই যাব নোৱাৰোঁ। মোৰ লগৰবোৰেতো এনেকৈ এটা ৰুমৰ ভিতৰতে সোমাই নাথাকে। মোৰো মন যায় ওলাই যাব, কিন্তু নোৱাৰোঁ। কিয় নোৱাৰোঁ তুমি সেইটোও ক'ব নোখোজা। আমি আনৰ দৰে কিয় নহয় তুমি সেইটোও নোকোৱা। কিয় মা? বাবলু ব'লা কিবা এটা খাই ল'বা। মই যি কৈছোঁ তুমি তাকে শুনিবা। মোৰ দেউতা চোৰ ডকাইত নে সন্ত্ৰাসবাদী আছিল কোৱা মা? কিহৰ বাবে আমি এই শাস্তি ভুগি আছোঁ মা? তোমাৰ দেউতাৰ কথা ইমান বেয়াকৈ ক'বলৈ তোমাৰ বেয়া লগা নাই? তোমাৰ দেউতাৰ আৰু মই তোমাক এয়াই আদৰ্শ দিছিলোঁ। দ্বিতীয়বাৰ যদি তোমাৰ মুখত মই দেউতাৰ কথা বেয়াকৈ শুনো, তোমাৰ কি হয় তুমি চাই থাকা। নাই, বিয়াৰ পাছৰে পৰা মুম্বাইলৈ যোৱা হোৱাই নাই। এবাৰ যাব লগা আছিল, চাওঁচোন কেতিয়া যাব পাৰোঁ। হ'ব দে, তোৰ লগত মই পাছত কথা পাতিম। তই যে ইমান দিনৰ মূৰত ফোন কৰিলি, ভাল লাগিল। বাই। কিবা ক'বা অৰুন্ধতী? মই মন্দিৰলৈ যাওঁ বুলি ভাবিছিলোঁ। আপোনাৰ যদি সময় আছে তেনেহ'লে আপোনাৰ লগতে যাওঁ। মন্দিৰলৈ? হয়, মই ককাকো কথাটো কৈছিলোঁ। ককাই আপোনাকে লৈ যাবলৈ ক'লে। যদি আপোনাৰ বেলেগ কাম আছে তেনেহ'লে হ'ব দিয়া, ককাই লৈ যাবলৈ কৈছে যেতিয়া মই যাম। জেঠাই, আপুনি মন্দিৰলৈ যাব নেকি? বহুদিন যোৱা নাই যে, চাকি আগছ দি আহোঁ বুলি ভাবিছোঁ। বিনয়? নাই, মই নাযাম। মোৰ ঘৰত কাম আছে। মই এখেতৰ লগতে যাওঁনে? তুমি দেখোন ককাৰ পৰা পাৰ্মিশ্যন লৈছাই, এতিয়া মই কি ক'ম? যোৱা। তুমি ওলোৱাগৈ, মই গৈ আছোঁ। ঠিক আছে। দেখিলি জেঠাই, তই ইয়াত আছ বুলি অৰুন্ধতীয়ে কেনেকৈ গম পালে? তইতো শব্দ এটাও কৰা নাছিলি। তাকেইতো কথাটো ময়ো ভাবিছোঁ। কথাটোনো কি মই সুধিবলৈ লওঁতেই দেউতাই কথাটো শেষ কৰি দিলে আৰু অৰুন্ধতীকে ভিতৰলৈ পঠিয়াই দিলে। দেউতাই তাইক লাই দি সকলো শেষ কৰিলে, একেবাৰে মূৰৰ ওপৰত উঠালে। বুজিছা, মই দেখোন তোমাক কথাবিলাক কৈয়ে থাকোঁ, তুমিহে মোৰ কথা নুশুনা। আছামীয়ে কেনেকৈ গোটেই কেছটো গাঁঠি লগাইছিল আৰু সেই গাঁঠিবোৰ কেনেকৈ খুলি আৰক্ষীয়ে আহি এই পৰ্যায় পালেহি, সকলোবোৰ ভালকৈ ক'ব লাগিব। আপুনি লাইন কেইটামান ৰেডি কৰি থ'ব। ছাৰ, আপুনি কৈছে যেতিয়া মই বুকু ভিন্দাই ক'ম ছাৰ। হে প্ৰভু, মোৰনো আৰু জীয়াই থকাৰ সমল কি? কেৱল এখেতেই, তেওঁৰ ভৰসাতেই মই জীয়াই আছোঁ। এখেত চিন্তাত থাকিলে মোৰ বৰ ভয় লাগে। এখেতক চিন্তাবোৰৰ পৰা মুক্ত কৰা প্ৰভু। আউসীৰ জোনা, আউসীৰ জোনা। তোমাৰ মাৰ এতিয়া কেনেকুৱা? মা বৰ্তমান তেনেকৈয়ে আছে, কাকো চিনি নাপায়। মাৰ বিষয়ে কথা এটা সুধিবলৈ আহিছিলোঁ। কোৱাচোন। মাৰ কেছটো ইনভেষ্টিগেট কৰি শেষ কৰিবলৈ আৰু কিমান দিন বাকী? সোনকালে কৰক। মানে মাক বিচাৰি পোৱা মানেতো কেছটো শেষ বুলি ধৰিব নোৱাৰি। কোনে মাৰ লগত তেনে কাম কৰিলে সেই কালপ্ৰিট কেইটাক বিচাৰি উলিয়াব লাগে। মোৰ মাৰ লগত তেনে কাম কিয় কৰিলে ময়ো সিহঁতক সুধিব বিচাৰোঁ। সেয়ে এবাৰ আপোনাৰ লগত কথাটো আলোচনা কৰিবলৈ ওলাই আহিলোঁ। চোৱা, তাৰ প্ৰয়োজন নাই। আমি সেই কামত লাগিয়ে আছোঁ। খুব সোনকালেই দোষীক এৰেষ্ট কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। তুমি অলপ ধৈৰ্য ধৰাচোন, কেইদিনমানতেই ভাল খবৰ এটা ওলাব। আচলতে ঘৰখনত মাৰ এই অৱস্থাটো আৰু কিমান চাম। ঘৰখনত থাকি একেবাৰেই ভাল নলগা হৈছে, সেয়েহে এবাৰ ওলাই আহিলোঁ। বুজিছোঁ। মইতো সঁচাকৈ আচৰিতেই হৈছোঁ। তুমি কোৱা কথাটোৱে সঁচা হ'ল। কি কথা? অথনি অৰুন্ধতী আৰু দেউতাই কিবা ঘৰুৱা কথা আলোচনা কৰি আছিল। কথাটোনো কি মই সুধিবলৈ লওঁতেই দেউতাই কথাটো শেষ কৰি দিলে আৰু অৰুন্ধতীকে ভিতৰলৈ পঠিয়াই দিলে। দেউতাই তাইক লাই দি সকলো শেষ কৰিলে, একেবাৰে মূৰৰ ওপৰত উঠালে। বুজিছা, মই দেখোন তোমাক কথাবিলাক কৈয়ে থাকোঁ, তুমিহে মোৰ কথা নুশুনা। এতিয়া গম পালা? এনেকৈ দিনটো দেউতাৰ ওচৰলৈ চাহ ভাত দিয়াৰ চলেৰে গৈ গৈ ঘৰৰ কথাবোৰ খুচৰি থাকে। দেউতায়ো নাতি বোৱাৰীয়েকক সকলোবোৰ কথা মুকলিকৈ কয়। কিবা লগা হ'লেও বোৱাৰীয়েককে বিচাৰে। আজি মন্দিৰলৈ যাব,
সেই কথাটো দেউতাক সুধি একেবাৰে পৰিষ্কাৰ হৈহে মোক আৰু বাবাক জনাইছে। অ' সেয়া তাৰমানে মন্দিৰলৈহে ওলাই গৈছে নেকি? অঁ জানো ভগৱানৰ আশীৰ্বাদ লৈ কি খেল আৰম্ভ কৰে। আমি এইভাগ মন্দিৰলৈ আগতেও আহিছোঁ নহয়নে? অঁ সেইদিনা যে খুব লৰালৰিকৈ যাবগৈ লগা হৈছিল আৰু হঠাতে যে আপোনাৰ অফিচৰ কাম ওলাইছিল। অঁ কিন্তু আজি হঠাতে এইভাগ মন্দিৰলৈ আহিবলৈ তোমাৰ মন কিয় গ'ল? দেউতাই কৈছিল মনত হেনো কিবা অস্থিৰতা হ'লে ভগৱানৰ ওচৰলৈ আহি সেই অস্থিৰতাখিনিৰ বিষয়ে ক'ব লাগে, তেতিয়া হেনো ভগৱানে সমাধানৰ উপায় দিয়ে। তোমাৰ মনত কিহৰ অস্থিৰতা হৈছে অৰুন্ধতী? কিহৰ সমাধান বিচাৰি তুমি এই মন্দিৰলৈ আহিলা? মোৰ মনত একো অস্থিৰতা নাই, মই কেৱল আপোনাৰ বাবেহে ইয়ালৈ আহিছোঁ। মোৰ বাবে? মোৰ আকৌ কি হ'ল? কালি আপোনাক বৰ চিন্তাত থকা যেন লাগিছিল। কি চিন্তাত আছিল নাজানো, কিন্তু আপোনাক চিন্তাৰ পৰা মুক্ত কৰিবলৈকে মই ভগৱানৰ ওচৰত চাকি এগছ জ্বলাই প্ৰাৰ্থনা জনাবলৈ আহিছোঁ। তুমি এয়া মোৰ কাৰণে কৰিলা? পত্নী হিচাপে এয়াতো মোৰ দায়িত্বই দিয়কচোন। য়েছ ছাৰ। বৰুৱা ছাৰ এৰেষ্ট ৱাৰেণ্টটো আহি পাবহিয়ে। আপুনি এখন গাড়ী ৰেডি কৰি থ'ব। ক'ৰবাত যাব নেকি ছাৰ? থানালৈ আলহী আহিব, তাকে আদৰি আনোগৈ। হয় ছাৰ। বৰুৱা এই অনন্য দৌৰাৰ কেছটো আজি শেষ কৰিব লাগিব। ছাৰ কেছটো যদি মিডিয়াত ওলায় দুআষাৰমান ক'বও লাগিব। আপুনি লাইন কেইটামান আওৰাই থ'ব। ছাৰ মই পাৰিম জানো? পাৰিম মানে পাৰিব লাগিব। আছামীয়ে কেনেকৈ গোটেই কেছটো গাঁঠি লগাইছিল আৰু সেই গাঁঠিবোৰ কেনেকৈ খুলি আৰক্ষীয়ে আহি এই পৰ্যায় পালেহি সকলোবোৰ ভালকৈ ক'ব লাগিব। আপুনি লাইন কেইটামান ৰেডি কৰি থ'ব। ছাৰ আপুনি কৈছে যেতিয়া মই বুকু ভিন্দাই ক'ম ছাৰ। ব্ৰেকিং নিউজ বৰুৱা, আজি সন্ধিয়াৰ ব্ৰেকিং নিউজ। হাত বন্ধা থাকিলেও আৰক্ষী ইমান দুৰ্বল নহয়। য়েছ ছাৰ। আপোনালোক? মই কৈছিলোঁ নহয় তোমাক আজি এটা ভাল খবৰ দিম বুলি, তাকে দিবলৈ আহিলোঁ। মাতা তোমাৰ দেউতাক মাতা, তেওঁকো খবৰটো দিওঁ। দেউতাক? হয়। ফণী, দেউতাক মাত। কিন্তু আমাৰ ঘৰখনৰ কথা বাক মই একোৱেই বেয়াকৈ কোৱা নাছিলোঁ। বৰঞ্চ বায়েহে আপোনাৰ কিছুমান কথা মোক কৈছিল আৰু আমি তৰ্ক কৰিছিলোঁ। গতিকে খঙত বা তৎক্ষণাত আমাৰ ঘৰৰ পৰা ওলাই গুচি গৈছিল। কিন্তু বায়ে তোমাক মোৰ বিষয়ে কি কৈছিল আৰু কি কথাক লৈ তোমালোকৰ মাজত তৰ্ক হৈছিল? আচলতে বায়ে আপোনাক কোনোবা ছোৱালীৰ সৈতে কথা পাতি থকা দেখিছিল। শুনকচোন, ইয়াতে অলপ ৰ'ব নেকি? কিয়? আপোনাৰ লগত মোৰ কেইটামান কথা পাতিবলগীয়া আছিলে। কি কথা? সেইদিনাৰ ঘটনাটোৰ বিষয়ে আপোনাক একো কোৱাই হোৱা নাই নহয়। কোনটো ঘটনা? বা আমাৰ ঘৰলৈ অহাৰ দিনা কথা। সেইবোৰ কথানো এতিয়া কিয় উলিয়াব লাগে? সঁচা কি মিছা কি সকলোবোৰ আপুনি জনাটো অতি প্ৰয়োজনীয়। নহ'লে মোৰ প্ৰতি ঘৰখনৰ এটা ভুল ধাৰণা সদায় ৰৈ যাব। সেয়ে মই কথাবোৰ জেঠাইক কোৱাতকৈ আপোনাক আগতে কওঁ বুলি ভাবিলোঁ। ঠিক আছে কোৱা, মোৰ বেলেগ কামো আছে। সেইদিনা বাক আমাৰ ৰুমলৈ লৈ যোৱাটো হয়, কিন্তু আমাৰ ঘৰখনৰ কথা বাক মই একোৱেই বেয়াকৈ কোৱা নাছিলোঁ। বৰঞ্চ বায়েহে আপোনাৰ কিছুমান কথা মোক কৈছিল আৰু আমি তৰ্ক কৰিছিলোঁ। গতিকে খঙত বা তৎক্ষণাত আমাৰ ঘৰৰ পৰা ওলাই গুচি গৈছিল। কিন্তু বায়ে তোমাক মোৰ বিষয়ে কি কৈছিল?
আৰু কি কথাক লৈ তোমালোকৰ মাজত তৰ্ক হৈছিল? আচলতে বায়ে আপোনাক কোনোবা ছোৱালীৰ সৈতে কথা পাতি থকা দেখিছিল। 3 দিন পাৰ হ'ল, মা আৰু উভতি নাহে বৰ্ণৱ। মা অহা হ'লে আহিলেহেঁতেন। বৰ্ণৱ, মাৰ যদি আৰে তুমি এনেকুৱা কিয় কৰিছা? চোৱা জ্যোতি, মই আছো নহয়, সকলো ঠিক হৈ যাব। ব'লা ব'লা ব'লা। সেয়া হয়তো শ্ৰুতি আছিল, কাৰণ সেইকেইদিনতে শ্ৰুতিৰ মাক আকৌ নোহোৱা হৈছিল নহয়। তাকেই বায়ে মোৰ আগত কৈছিল। অঁ, আজি মই তাক ছোৱালী এজনীৰ লগত দেখিলোঁ। কোন ছোৱালী মই গম নাপালোঁ, মাতিবলৈও ভাল নালাগিল। তোক এনেহে সুধিছোঁ, বৰ্ণৱে বাৰু তোক গুৰুত্ব দিয়েনে? নে কিবা কথাত তই অসুবিধা পাইছ? সি বাৰু তোক গুৰুত্ব দিয়েনে? তাতে গুৱাহাটীৰ ল'ৰা, আমি আকৌ গাঁৱৰ ছোৱালী। ভাল বুলি অনুমান কৰিয়েতো বিয়াখন হৈ গ'ল। তই তেওঁৰ লগত সুখীতো? মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোন